শ্ৰদ্ধাৰ সভাপতি মহোদয়, শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজি ৫ জুন, বিশ্ব পৰিৱেশ দিৱস। এই পবিত্ৰ দিনটোত আপোনালোক সকলোকে আন্তৰিক মৰম আৰু শুভেচ্ছা জনাই মই মোৰ চুটি বক্তব্য আগবঢ়াব খুজিছোঁ। প্ৰকৃতি আমাৰ আই। এই প্ৰকৃতি বুকুতেই আমি জন্ম লৈছোঁ আৰু ইয়াৰ বতাহ পানী খাই আমি ডাঙৰ দীঘল হৈছোঁ। কিন্তু বৰ দুখৰ কথা যে আজিকালি মানুহে নিজৰ স্বাৰ্থৰ বাবে গছ-গছনি কাটি প্লাষ্টিক পেলাই আমাৰ ধৰিত্ৰী আইক ক্ৰমাৎ লেতেৰা আৰু ধ্বংস কৰি আনিছে। ইয়াৰ ফলতেই বতৰ সলনি হৈছে, ধৰাত গৰম বাঢ়িছে আৰু নানা ধৰণৰ বেমাৰ আজাৰ হৈছে। আমি ছাত্ৰ-ছাত্ৰীসকল দেশৰ ভৱিষ্যত, গতিকে আমাৰ পৰিৱেশ ধুনীয়া কৰি ৰখা দায়িত্ব আমাৰে। আহক আজিৰ এই পবিত্ৰ দিনটোত আমি আটাইয়ে মিলি ৩টা সৰু সংকল্প লওঁ। প্ৰথমতে প্লাষ্টিক বৰ্জন কৰোঁ। আমি বিদ্যালয়লৈ বা বজাৰলৈ যাওঁতে প্লাষ্টিকৰ মোনা সম্পূৰ্ণৰূপে বাদ দি সদায় কাপোৰৰ মোনা ব্যৱহাৰ কৰিম। দ্বিতীয়তে এজোপাকৈ গছ ৰুম। কেৱল ফটো উঠিবলৈ নহয়, আমি সকলোৱে ঘৰৰ বা স্কুলৰ আশে-পাশে এজোপাকৈ গছপুলি ৰুই তাক ডাঙৰ দীঘল কৰিম। তৃতীয়তে পানী বিদ্যুতৰ অপচয় নকৰোঁ। প্ৰয়োজন নোহোৱাকৈ কলৰ পানী পেলাই নাৰাখোঁ আৰু শ্ৰেণীকোঠাৰ পৰা ওলাই যাওঁতে লাইট ফেনৰ ছুইচ বন্ধ কৰিম। শেষত ইয়াকে ক'ব খুজিছোঁ, প্ৰকৃতি ধুনীয়া হ'লেহে আমাৰ ভৱিষ্যত ধুনীয়া হ'ব। আহক আমি সকলোৱে মিলি কওঁ, গছ ৰুওক, পৰিৱেশ বচাওক, পৃথিৱীখনক সেউজীয়া কৰক। ইমানকে কৈ মই মোৰ চুটি ভাষণ সামৰিলোঁ। ধন্যবাদ। জয় অসম। যদিহে তোমালোকৰ এই ভাষণটো ভাল লাগিলে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকে ভিডিঅ'টো কোনখন জিলাৰ পৰা চাই আছা নিশ্চয় জনাবা। গতিকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালোঁ। সকলোৱে গছপুলি ভালকৈ ৰুবা আৰু যত্ন ল'বা।